ইয়াত ৰ'দ মঞ্চৰ তলত সোমাই কৰ্ডলেছ মাইক্ৰফোনটো লৈ পেলাই মই মঞ্চত তলৰ পৰাই তাৰমানে দীপেন বৰুৱাই যোৱাকালি গীতা অলপ অলপ গাই আছো। প্ৰগ্ৰামটো বহুত ঠাইত কৰিছো। আগুনৰে বাবলে লিহিৰি লিহিৰি বনাতে এখন নেদেখা নদীৰ সিপাৰে ফুলিছে হাঁহিৰ শেৱালি মই চাই থাকো ইপাৰৰ পৰা নোৱাৰো আনিব বুটলি। বৰ সুন্দৰ। নমস্কাৰ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আজি আমি আমাৰ মাজলৈ মাতি আনিছোঁ প্ৰদীপ দাসক। প্ৰদীপ দাসক সকলোৱে বৰপেটাত দীপেন বৰুৱা বুলিয়ে জানে। দীপেন বৰুৱাৰ গান গাই তেখেতে বিখ্যাত হৈ পৰিছে। সকলো ক্ষেত্ৰতে উৎসৱ পাৰ্বণত দীপেন বৰুৱাৰ গান গায় আৰু দূৰদৰ্শনতো কৰিছে প্ৰগ্ৰেম। কেছেটো বনাইছিল দীপেন বৰুৱাৰ মাতত। বৰ সুন্দৰ গায়। আমি প্ৰদীপ দাসৰ সৈতে আজি কথা পাতিম। প্ৰদীপ দাস, আমি স্বাগতম জনাইছোঁ তোমাক আমাৰ অনুষ্ঠানলৈ। কেনেকৈ আৰম্ভ হ'ল যাত্ৰা সংগীতৰ? সংগীতৰ যাত্ৰা বুলি ক'লে আচলতে প্ৰমোদ দা কি হয় যে সৰুৰ পৰাই গীত গাইছোঁ। সৰুৰ পৰা গীতৰ কম্পিটিশ্যনবিলাক আমি কৰিছিলোঁ, যেনেকৈ জ্যোতি সংগীত, ৰাভা সংগীত বা ভূপেন্দ্ৰ সংগীত, জয়ন্ত সংগীত এনেকৈ আমি কৰিছিলোঁ। এনেকৈ গাই 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 যেতিয়া মানে বহুত মঞ্চ কৰিলোঁ, পাছত মঞ্চলৈ আহিলোঁ। মঞ্চলৈ আহি পেলাই আমি কলেজতো গীত গাইছোঁ বা তেনেকৈ বিভিন্ন অনুষ্ঠানত গীত গালোঁ। তাৰপিছত আমাৰ বৰপেটাত বিহু এখন হয় নহয়, সদৌ বৰপেটা বিহুখন। সেই বিহুখনত ময়ো মানে অলপ জড়িত, কালচাৰেল ছেক্ৰেটাৰী হিচাপে থাকোঁ। আমি অনুষ্ঠানত বিভিন্ন শিল্পীক আমি আমন্ত্ৰণ কৰোঁ, তেওঁলোকে গীত গায়। এবাৰ হ'ল দীপেন বৰুৱাক আমাৰ আমন্ত্ৰণ কৰা হ'ল। তেতিয়া দীপেন বৰুৱাৰ মানে নতুন কি নাম দি মাতিম, তোমাৰ পদুম চুকুটি, তেনেকৈ 4-5টামান এলবাম নতুনকৈ তাৰমানে ৰিমেক কৰি পেলাই ওলালে, নতুনকৈ সংস্কৰণ কৰিলে। গানকেইটা খুব হিট হ'ল। হিট হোৱাৰ পিছত দীপেন বৰুৱাক ৰাইজে আকৌ আঁকোৱালি ল'লে। মাজতে অলপমান হেৰি হৈছিল, নতুন নতুন গায়ক ওলাইছিল, তেতিয়া নতুন নতুন গায়ক আহিছিল। তাৰপিছত সেই কেছেট কেইখন ওলোৱাৰ পিছত দীপেন বৰুৱা অসমৰ ৰাইজৰ মাজত আকৌ জনপ্ৰিয়তা বাঢ়ি গ'ল। মানে বজাৰে সমাৰে সকলোতে দীপেন বৰুৱাৰ গীতেই বাজে। তাৰপাছত আমিও সেই বিহুখনত দীপেন বৰুৱাক মানে গীত গাবলৈ আমন্ত্ৰণ জনালোঁ। তাৰপিছত তেওঁ সন্ধিয়া গীত গালে, ধুনীয়া প্ৰগ্ৰাম কৰিলে, তেওঁ ধুনীয়াকৈ অনুষ্ঠান কৰিলে, অনুষ্ঠান কৰি গুচি গ'ল। আমাৰ নেক্সট দিনাখন আকৌ কাৰ্যসূচী আছে, বেলেগ শিল্পী আহিব। আমি দুপৰীয়া গোটেই কৰ্মকৰ্তাসকলে, বিৰাট ৰ'দ, গোটেই কৰ্মকৰ্তাসকলে কিবা কিবি কৰি আছোঁ আৰু চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে, কিবা ভেকশ্যন প্ৰতিযোগিতা চলি আছে, বিৰাট গৰম। আমি মাইক টেষ্ট কৰি আছোঁ, মাইক্ৰফোন টেষ্ট কৰি আছোঁ, কিবা কৰি আছোঁ, এনেকৈ কামবিলাক কৰি আছোঁ। এই দীপেন বৰুৱাই যোৱা আগদিনাখন যিকেইটা গান গালে, গাই গ'ল, মানুহৰ মাজত আমাৰ বিৰাট সমালোচনা, আমাৰ মানে বিৰাট এটা আলোচনা চলিছে, বৰ ভাল গান গাইছে দীপেন বৰুৱাই, ইমান ধুনীয়া অনুষ্ঠান কৰিছে, ইমান বয়সতো ইমান ভাল গান গায়, এনেকুৱা এটা কথা আমাৰ মানে চবৰে মাজত চলি আছে, চৰ্চা এটা। তাৰপিছত মই কৰিছোঁ কি, বিৰাট ৰ'দ, মঞ্চৰ তলত সোমাই কৰ্ডলেছ মাইক্ৰফোনটো লৈ পেলাই মই মঞ্চত তলৰ পৰাই তাৰমানে দীপেন বৰুৱাই যোৱাকালি গীতা অলপ অলপ গাই আছোঁ। চাইকেলখন চলাওঁতে ভৰিৰ ছাল ছিগিলে, বিচাৰি নাপালোঁ বেজ, এহাতৰে আঙুলি কামুৰি গলি, ৰখাব নোৱাৰোঁ তেজ,
এনেকে মই গাই আছো ও মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি সেই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি এনেকে মই তলৰ পৰা গাই আছা গীতকেইটা গাই আছো গাই থাকোঁতে সকলো মানুহে তাৰমানে আমাৰ বাহিৰৰ কিছুমান অভিভাৱক অভিভাৱিকাবিলাক আছে চিত্ৰাংকন চলি আছে ভেকচিন চলি আছে আমাৰ কৰ্মকৰ্তাবিলাকো আছে বিহু কমিটিৰ সকলোৱে আচৰিত হ'ল ক'ৰ পৰা এনেকুৱা এটা ভইচ আহি আছে মোক মানুহটো দেখা নাই মই মঞ্চত গাই আছো কৰ্ডেছটো লৈ পেলাই মানুহটো মোক দেখা নাই ক'ৰ পৰা ভইচটো আহি আছে যোৱাকালি দীপেন বৰুৱাই গোৱা গীতকেইটা ইমান ধুনীয়াকৈ গাইছে মই যে দীপেন বৰুৱাৰ গীত গাওঁ তেতিয়া কোনোৱে নাজানে মই প্ৰথম তাৰমানে সেইদিনা মঞ্চত তলৰ পৰা মই দীপেন বৰুৱাৰ ভইচটো অনুকৰণ কৰি পেলাই মানে তেনেকে মই গাই প্ৰথম সিদিনা তাৰপিছত গোৱাৰ কাৰণে গোটেইবিলাকে বিচাৰি আছে ক'ৰ পৰা ভইচটো আহি আছে মই একদম তলত বিৰাট ৰ'দ তলত সোমাই তেনেকৈ গাই আছোঁ তাৰপাছত তেতিয়া মই মাইক্ৰফোনটো লৈ ওলাই আহিলোঁ তাৰপাছত গোটেই আমাৰ বিহু কৰ্মকৰ্তাসকলে কৈছে বাহ তই ইমান ধুনীয়াকৈ দীপেন বৰুৱাৰ গীত তই গাই আছ নেকি ইমান তলৰ পৰা ইমান ধুনীয়াকৈ গাই আছা বঢ়িয়া হৈছে ভাই তই আজি এটা কাম কৰিবি আজি সাংস্কৃতিক সন্ধিয়া আমাৰ প্ৰথম আৰম্ভণিতে তই দুটা দীপেন বৰুৱাৰ গীত গাবি আজি গাবই লাগিব মই এনেই মানে ধেমালিহে কৰিছোঁ মানে কৈছোঁ ধেমালিহে কৰিছোঁ তেতিয়া গীত গোৱা হয় তেতিয়া মানে এনে বেলেগ গীত তেতিয়া আমি বেলেগ প্ৰগ্ৰেমবিলাক কৰোঁ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকাহঁতৰ গীতবিলাক বা ৰিদীপ দত্তহঁতৰ গীতবিলাক এনেকৈ আমি প্ৰগ্ৰেমবিলাক কৰোঁ বিহু গীতবিলাক সেনেকৈ গাওঁ গাই আছিলোঁ তেতিয়া গাই থকা মানুহে মই কিন্তু মই দীপেন বৰুৱাৰ গীত সিদিনা মানে এনেই ধেমালিতে গালোঁ ইয়াতে আমাৰ কমিটিৰ মানুহবিলাকে মোক জোৰ কৰি নেক্সট সন্ধিয়াখন দীপেন বৰুৱাৰ গীত গাবলৈ মানে অনুৰোধ জনালে মই দুটা গাই দিলোঁ কোন দুটা গীত গোৱা হৈছে দুটা গালোঁ প্ৰথমতে গালোঁ অ মাইকী মহৰ বেজাৰত মতাম বেচিলো লাখুটি তুলিলো চালত তোমাৰে বেজাৰত ঘৰবাৰী এৰি থৈ সোমামগৈ ভুটীয়া চাঙত তেনেকৈ বেকাকৈ নেচাবা চকুলৈ চালে চকু চাত মাৰি যায় চকুতে চকু থৈ নকবা তেনেকৈ মোৰো লাজ লাগি যায় এইটো গালো তাৰপাছত ও মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি এই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি ক'ত শিকিছিলা তুমি প্ৰথম গান ক'ত শিকিছিলা গান হিচাপে গান আচলতে মই আমাৰ এই নাৰ্চাৰী স্কুলত যিখন আমাৰ মানে গানৰ স্কুল আছিলে তাত আমাৰ অৰুণ চাহা ছাৰ আছিলে নন্দী ছাৰ আছিলে তাতে মই ক্লাছিকেল প্ৰথমতে শিকিছিলোঁ তাৰপাছত এনেকৈ শিকি পেলাই মাজে মাজে আধুনিক গীতো গাওঁ আধুনিক গীত গালে আকৌ ক্লাছিকেল গাবলৈ মন নোযোৱা হয় তেনেকুৱা হয় যে আধুনিক গীতৰ মানে সেইটো বেছি ইণ্টাৰেষ্টটো বেছি ক্লাছিকেল মানে তথাপি শিকি আছোঁ ভোকেলখিনি শিকি লৈ পেলাই তাৰপিছত এনেকৈ লাহে লাহে মঞ্চত ভালকৈ ক'ত প্ৰগ্ৰেম কৰিছোঁ প্ৰগ্ৰামটো বহুত ঠাইত কৰিছোঁ মানে ব্যক্তিগতভাৱে দীপেন বৰুৱাক তোমাৰ গান শুনাইছেনে তুমি শুনিছে কি কয় দীপেন বৰুৱাক আপোনাৰ মানে মই ক'লোঁ নহয় 2004 চনত মোৰ এখন মানে 6টা গীতৰ 8টা গীতৰ এটি এলবাম ওলাইছিলোঁ মই কেছেট এটা কেছেট আছিল আমি সেইখনৰ আমি দূৰদৰ্শনৰ প্ৰগ্ৰেম এটা তৈয়াৰ কৰিছিলোঁ আপুনি কৰিছিল আপুনি মোৰ সেই কেছেটখনৰ দুটামান গান তেতিয়া দূৰদৰ্শন এণ্টিনা থকা দূৰদৰ্শন আপুনি দুটামান প্ৰগ্ৰেম এটা কৰিছিলে বিশ্বজিৎ ওজাহঁতে অভিনয় কৰিছিলে গীতটোত তাৰপাছত সেই আমাৰ মাইনা কাদম্বৰী এক্টিং কৰিছিল মাইনাই কৰিছিলে কাদম্বৰী কৰিছিলে বিশ্বজিতৰ লগত হয় গানটো কি আছিল জানা পানী পালে মুকলি সময় গলো কলি শুই থকা শিয়াল ধৰিব নোৱাৰা এইটো আছিল তাৰ পাছত হ'ল কি মই আতি গীতৰ কেছেটটো কৰিলোঁ কৰি পেলাই প্ৰথম মানে লিৰিক্সকেইটা
মানে তেতিয়া আমাৰ মানে আজিকালি ধৰক আপুনি লিৰিক্স ইণ্টাৰনেটত পাই যায়, এতিয়াতো তেনেকুৱা ব্যৱস্থা নাছিল। মানে ফাগুনৰে বা বোলে গানটো তাত মোৰ আছিল, ফাগুনৰে বা বোলে লিহিৰি লিহিৰি বনতে কিয় বাৰু মুখৰে কাৰোবাৰে হাঁহিতে চিনাকি পিৰিতি ৰাগিতে যা লাজ নাই কথাতে চিনাকি পিৰিতি ৰাগিতে যা লাজ নাই কথাতে। এই গীতটোত কথাটো হৈছে কি, চিনাকি পিৰিতি ৰাগিতে। আমি যেতিয়া ৰেডিঅ'ত শুনো, আমি ৰেডিঅ'ত শুনিহে এইবিলাক গান মুখস্থ কৰি কৰি গাওঁ, তেতিয়াতো বেলেগ আমাৰ ব্যৱস্থা নাছিল, ৰেডিঅ'ত শুনি শুনি গাওঁ। চিনাকি পিৰিতিৰ ৰাগিতে, কিন্তু চিনাকি পিৰিতি লাগিছে বুলি আমি শুনো। আপুনিও বোধহয় তেনেকে জানে। চিনাকি এই কথাটো লৈ মোৰ টিভিত দূৰদৰ্শন নিউজ লাইফত মোৰ বিতৰ্ক গৈছে। গীতটো মই গাই থাকোঁতেই মোক বিতৰ্ক হৈছে, মই চিনাকি পিৰিতিৰ ৰাগিতে গাইছিলো। তেতিয়া মানে ষ্টুডিঅ'ত এজন মানুহে মানে বিশিষ্ট শিল্পী এজনে মোক মানে হেৰি কৰি দিছিলে, বোলে নহয় ভুল গাইছা, এইটো চিনাকি পিৰিতি ৰাগিতে নহয়, পিৰিতি লাগিছে বুলিহে মই জানো। চবৰে সকলোৱে প্ৰীতি লাগিছে লাগিছে বুলি শুনে। মোৰ যেতিয়া ডাউট হ'ল কথাটো, এই গীতটোৰ তাৰমানে মই মানে কথাখিনি শুদ্ধ কৰাৰ কাৰণে মই দীপেন বৰুৱাৰ ঘৰত গৈছিলো। এই কেছেটখন বনোৱাৰ প্ৰথম কাহিনী তাৰমানে এইটো। মই গীতটো শুদ্ধ কৰি গাব লাগিব নহয়। তো মোৰ ডাউট হ'ল যে চিনাকি প্ৰীতি লাগিছে শুনি থাকোঁ, কথাটো কি আচল কথাটো। দীপেন বৰুৱাৰ ঘৰত গ'লোঁ, দীপেন বৰুৱাৰ ঘৰত গৈ পেলাই দীপেন বৰুৱাই মোক নিজেই লিখি দিলে যে চিনাকি প্ৰীতি ৰাগিতে, লাগিছে নহয় ৰাগিতে, তেওঁ নিজে লিখি দিলে। তাৰপিছত ৰমেন দাহঁতো আছিল, আজি নাই বেলেগে, ৰমেন দাহঁতো আছিল। আমি বহি পেলাই ৰমেন দাহঁতৰ ৰাগিতে, চিনাকি প্ৰীতিৰ ৰাগিতে, নিচা নিচা শব্দটো মানে প্ৰেম প্ৰীতিৰ নিচাটো বুজাইছে। তাৰপিছত তেওঁ সেনেকে কেছেটখন মানে বনালো। প্ৰথম কপিটো মই দীপেন বৰুৱাৰ হাতত মই উপহাৰ দিছোঁ। বৰ ভাল কৰিছে। আৰু তেওঁ নিজেই কেছেটখন নিজৰ গাড়ীখনত, তেতিয়া ডেক আছিল নহয় কেছেট চিষ্টেম, তেওঁ নিজেই সেই গীতকেইটা মোৰ লগত গাড়ীত বহি পেলাই একেলগে কেছেটখন তেওঁ শুনিছিল গাড়ীত। আমি গাড়ীৰ পৰা ওলাই আহিলোঁ, কেছেটখন দি পেলাই তেওঁ গাড়ীত বহিলে, গাড়ীত লৈ আমি শুনিয়াকৈ ওলাই আহিলোঁ। খুব ভাল পাইছিলে, মোক প্ৰশংসা কৰিছিলে তেওঁ যথেষ্ট। জানে তেখেতে জানে মোক গাবলৈ হেৰিও দিছিলে, উৎসাহ যোগাইছিলে। ভাল কথা। তেওঁ বৰ ভদ্ৰলোক মানুহ পাইছোঁ, তেওঁ বৰ ভদ্ৰলোক মানুহ, কথা বতৰা সকলো ক্ষেত্ৰতে। আচ্ছা, তাৰ পাছত তোমাৰ মানে দীপেন বৰুৱা হিচাপে জয়যাত্ৰা আৰম্ভ হৈ গ'ল। তাৰপিছৰ পৰা হ'ল আৰু তেনেকে হৈছে। কোনোবাই কেতিয়াবা দীপেন বৰুৱাৰ গীত গোৱাৰ কাৰণে কোনোবাই তোমাক কিবা আপত্তি কৰিছিল নেকি? আপত্তি তেনেকে কোনো কৰা নাই, কিন্তু সেই মাজে মাজে ক'লো নহয় নিউজ লাইফত সেই এটা বিতৰ্ক গ'ল, চিনাকি প্ৰীতি লাগিছে, তেওঁলোকে লাগিছে বুলি জানে, আমিও লাগিছে বুলি জানিছিলোঁ। কিন্তু সেই ৰাগিতে শব্দটো, আচল শব্দটো সেই ৰাগিতে মানে তেনেকুৱা। তাৰপিছত দীপেন দাক ফোন কৰিছে, বোলে এজন শিল্পী আমাৰ তাতে গাইছে, দীপেন দা চিনাকি প্ৰীতি ৰাগিতে গাইছে, তেওঁতো শুদ্ধ মানে শুদ্ধ গাইছে, আপুনি কি কয়? বোলে নহয় তেওঁ শুদ্ধ গাইছে, চিনাকি প্ৰীতি ৰাগিতে ৰাগিতেতো ভাবাই নাই, লাগিছে ৰাগিতে। ঠিকে আছে, বঢ়িয়া, এইটো ভাল কথা তুমি ক'লা। আৰু বেলেগৰ জয়ন্ত হাজৰিকাৰ গীত আৰু গাওঁ। মইতো বেছি আগতে মই সিদিনা কথা ক'লো, দীপেন বৰুৱাৰ গীত গোৱাটো বৰ বেছি বছৰ হোৱা নাই, কিন্তু তাৰে আগৰ পৰা জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকাহঁতৰ গীতবিলাক গাই মই বহুত পুৰস্কাৰ পাইছোঁ। আৰু সেই তেওঁলোকৰ গীতেই গাওঁ। আৰু ৰিজু দত্তৰ গীত গাইছোঁ। তাৰ পাছত আমাৰ কলেজীয়া জীৱনত জিতুল সোণোৱাল আহিল, জিতুল সোণোৱাল, আমি জিতুল সোণোৱালৰ গীতবিলাক গোৱা কৰিলোঁ। তাৰপিছত তেনেকে আৰু যিবিলাক শিল্পী আহি আছে সেনেকে গাই আছোঁ। তাৰে মাজতে ঘপককে মানে মোৰ দীপেন বৰুৱাৰ ফালে কনভাৰ্ট হৈ গ'ল। জয়ন্ত হাজৰিকাৰ গীত এটা শুনো, মিঠা মিঠা গীত এটা। ঠিক আছে, মই ভাল পোৱা গীত গাইছোঁ। মায়াময় ৰূপালী জোনা ছায়াখন সৰলৰে পাৰ, জিৰ 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 জুৰিৰে পাৰ, পামনে মই পামনে তোমাৰ, কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে, জীৱনৰ পথে পথে বৰষাৰ শৰততে, যাত্ৰা বিচৰাৰে
তোমাকেই বিচৰাৰে খাই মায়াময় ৰূপাৰী জোনা ছায়াখন সৰলৰে পায়। বঢ়িয়া। আপোনালোকে নিশ্চয় মন কৰিছে প্ৰদীপে মাত সলনি কৰিব পাৰে। দীপেন বৰুৱাৰ মাতত গাইছে। এতিয়া আমি জয়ন্ত হাজৰিকাৰ গান শুনিছোঁ, জয়ন্ত হাজৰিকাৰ গীত শুনিছোঁ। জয়ন্ত হাজৰিকাৰ দৰে মাত তেওঁ পৰিৱৰ্তন কৰিব পাৰিছে। এনেধৰণে বহুত কম গায়কে পাৰে। যা হওক, তোমাৰ চৰ্চা চলি আছে এতিয়া? চলি আছে। ব্যক্তিগতভাৱে তোমাক দুটামান কথা সুধো। ব্যক্তিগতভাৱে তুমি জীৱনত এটা দুখ পাইছা? হয়। তাৰ পাছত তোমাৰ কিবা গানৰ ক্ষেত্ৰত ব্যতিক্ৰম, তুমি জীৱনত দুখ পাইছা মানে ক'ব পাৰা তুমি কথাখিনি, তোমাক নাজানিব পাৰে। মানে মোৰ মিছেছ আজি ঢুকোৱাৰ 2 বছৰ হৈ গ'ল। 2 বছৰ হৈ গ'ল। কিন্তু এই যোৱা 2 বছৰ কিন্তু মই বৰ বেছি সংগীতত মনোনিৱেশ কৰিব পৰা নাছিলোঁ, যদিও পিছত লাহেকৈ এডজাষ্ট হোৱাৰ পিছতে মোৰ 2 বছৰ হৈ যোৱাৰ পিছত ঠিক মা ঢুকাল। 2 বছৰ ভিতৰত মোৰ মিছেছো ঢুকাল, মোৰ মাও ঢুকাল। এতিয়া মা ঢুকোৱাৰ কাৰণে মই 1 বছৰ কমপ্লিট মানে গান বাজনাৰ পৰা অলপ ফালৰি কাটি আহিব লগা হ'ল। কিন্তু তথাপি কিছুমান প্ৰগ্ৰেম কৰোঁ, মানে কিছুমান গানৰ ক্ষেত্ৰত তোমালোকক মা দেউতাই বৰ উৎসাহ দিছিল। ভালকে পাইছিল তোমাৰ দেউতাক, ভালকে মই জানিছিলোঁ। জানিছিলোঁ। তোমাৰ ভণ্টি কি না বাইদেউ আছিলে? মোৰ খুৰা ছোৱালী আছিলে হিমাশ্ৰী। তাইও গীত গায়। আমাৰ মানে অলপ মানে বংশগতভাৱে সংগীতৰ এইটো আছে। আমাৰ দেউতাহঁতেও গীত গায়, মাতো খুব সুন্দৰ গীত গায়। এতিয়া তোমাৰ মাৰ পৰাই শিকিছোঁ গান। তোমাৰ ল'ৰা ছোৱালী? মোৰ ল'ৰা এটা। সি পঢ়ি আছে? সি BSc পঢ়ি আছে। বঢ়িয়া। এতিয়া তুমি মানে মোৰ কথা হ'ল কি, মানুহৰ জীৱনলৈ দুখ আহে, বহুত কথাই আহে, আৰু কোনো কাৰ কেতিয়া কি হয় ধৰিব নোৱাৰে। কিন্তু সেই বুলি তুমি সংগীতটো এৰি নিবা, চৰ্চা চলি থাকিবা। সংগীতেই তোমাৰ সংগী হ'ব এতিয়া। সংগীতেই সংগী। সংগীতক আঁকোৱালি লোৱা, ভালকে থাকা, ভাল হেৰি কৰা। আৰু তুমি মানে তোমাৰ যিটো সাধনা, সেইটো সাধনা অটুট ৰাখা। আমি তাকে কামনা কৰিছোঁ। শেষত তোমাৰ একদম অতি ভাল লগা গীত এটা গাই আমি অনুষ্ঠানৰ সামৰণি কৰিম। কি দীপেন বৰুৱাৰ গীত গাম নে বেলেগ গাম? যি ইচ্ছা তোমাৰ। কাৰ গীত ভাল পোৱা তুমি? মইতো আচলতে মই ক'লো আমি দীপেন বৰুৱাৰ গীত পিছত গাইছোঁ, কিন্তু আগতে ভাল গীত এটা, তোমাৰ মনত ভাল লগা গীত এটা হঠাৎ গীত গাব দিলে তুমি কাৰ গীত এটা গাই? দীপেন বৰুৱাৰ গীত গোৱাৰ কথাত তুমি ক'লাই গোটেইখিনি কথা। ভাল গীত এটা তোমাৰ মনত ভাল লগা, তোমাৰ জীৱনৰ লগত খাপ খোৱা তুমি সুন্দৰ গীত এটা গাই। মই ভূপেন হাজৰিকাৰ গীত এটা গাইছোঁ। বঢ়িয়া। ৰোমান্টিক গীত। গুপুতে কিমান খেলিম আলিংগনৰে খেলা, ছটিয়াও আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা। গুপুতে কিমান খেলিম আলিংগনৰে খেলা, সমাজ আৰু সংস্কাৰক দেখুৱাও প্ৰিয়া, লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া, যৌৱনত জানো পাপ থাকে, প্ৰকাশ জানো বন্ধ থাকে, লহৰে জানো সাগৰক কৰে কাহানিও অৱহেলা। গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা, তোমাৰ নয়ন জুৰি, তোমাৰ বুকুৰ পাপৰি, প্ৰতি চাৱনি শুৱনি, প্ৰতি পৰশ লাৱনি, বন্ধ ঘৰৰ খিৰিকী দুৱাৰ খোলা
আজি প্ৰিয়া খোলা নেলাগে আৰু দেখুৱাব আজি শালীনতা শৃংখলা মৰমত জানো নিয়ম থাকে ধুমুহাৰ জানো পৰি দি থাকে প্ৰভাতক জানো ঢাকিব পাৰি পিন্ধাই লাজৰ মালা গুপুতে গুপুতে কিমান খেলি সুন্দৰ আলিংগনৰ এই খেলা মন ভৰি গ'ল প্ৰদীপ বহুত দিনৰ মূৰত তোমাৰ গান শুনিলোঁ বৰ ভাল লাগিল তুমি আহিলা আমাৰ কথা মতে আৰু তোমাৰ ভৱিষ্যত কৰ্মজীৱন যি সংগীতৰ যাত্ৰা সেই অব্যাহত থাকক সুস্বাস্থ্যৰে থাকা তাকে আমি কামনা কৰিছোঁ আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান আৰু ফ'ল' কৰিবলৈ নাপাহৰিব কে কমেডি শ্ব' আৰু শেষত আমি আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে পষ্ট কৰক জাষ্টিছ ফৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ নমস্কাৰ নমস্কাৰ